হেল্ল' এভৰিৱান আজি ২৭ তাৰিখে এল পি ইউ পিৰ ভেকেঞ্চি ওলাইছে আৰু এল পিৰ কাৰণে ৩,৮০০ পষ্টৰ ভেকেঞ্চি ওলাইছে। এতিয়া সকলোৱে মোক এটা কাট অফৰ ভিডিঅ' দিবলৈ কৈ আছে, গতিকে এটা মই কাট অফৰ ভিডিঅ' আগবঢ়াইছোঁ। আমি সকলোৱে গমেই পাইছোঁ যে এইবাৰৰ ক্ৰাইটেৰিয়া হৈছে HS-ৰ 5%, DL-Edৰ 5% আৰু টেটৰ পৰা আহিব 85%। এতিয়া আসাম টেট আৰু চি টেট দুয়োটাই এপ্লিকেবল হয় ফৰ এল পি টেট। এতিয়া বেছিভাগে কৈ আছে যে তেওঁলোকৰ আসাম টেট বা চি টেটত 100+ স্ক'ৰ আছে। এতিয়া 100+ স্ক'ৰ থকা কেণ্ডিডেটখিনি বাদ দি আমি বাকী কেণ্ডিডেটখিনিৰ এটা ডিটেইলছ কাট অফ ভিডিঅ' এনালাইচিছ কৰোঁ। 100+ স্ক'ৰ কৰা কেণ্ডিডেটৰ বাহিৰে বাকী যিখিনি আছে সেইখিনিৰ আমি এটা এনালাইচিছ কৰোঁ আহক। এতিয়া আমি প্ৰথমতে বৰপেটা ডিষ্ট্ৰিক্টৰ আগৰ যিখন ফাইনেল মেৰিট লিষ্ট যোৱাবাৰ ভেকেঞ্চিৰ সেইখন এবাৰ চাই লওঁ। সেইখন চালে আপোনালোকে দেখা পাব যে মেক্সিমামৰ যদি আমি টেটৰ মাৰ্কত ফ'কাছ কৰোঁ তেওঁলোকৰ 64, 67, 60, 62, 60, 56 এনেকুৱা। আৰু DL-Edৰ মাৰ্কখিনি DL-Ed আৰু B-Ed তেতিয়া দুয়োটাই আছিলে আৰু দুয়োটাতে যদি চকু ফুৰাই দেখিব 74, 75, 71%, 82, 86, 87 আৰু 75, 72 এনেকুৱা ধৰণৰ। ঠিক তেনেদৰে আমি যদি SC কেটেগৰীত চাওঁ, SC কেটেগৰীত যিটো টেটৰ মাৰ্ক আছে সেইটো চাওক আপোনালোকে 66, 60, 62, 62, 60, 57, 54, 66 এনেকুৱা ধৰণৰ। আৰু তেওঁলোকৰ একাডেমিকটো যদি চাই DL-Edত চাওক 83, 76, 80, 82, 86, 76, 84, 76, 72 তাৰপিছতে এইফালে যদি চাই 70, 64, 68 মানে DL-Edৰ মাৰ্কখিনিও আৰু একাডেমিক মাৰ্কো তেওঁলোকৰ হাইয়ে আছে। SC সকলৰ ঠিক তেনেদৰে আমি এতিয়া ST প্লেনৰ ক্ষেত্ৰত চাওঁ। টেটৰ মাৰ্ক 64, 55, 56 এনেকুৱা 54, 60, 60 তাৰপিছত B-Ed আৰু DL-Ed তেতিয়া দুয়োটাই আছিলে তেতিয়া 76 DL-Ed B-Edৰ মাৰ্ক 85, 75, 77 এনেকুৱা 65 ST প্লেনৰ। ঠিক তেনেদৰে আমি আনৰিজাৰ্ভ কেটেগৰীত যদি চাওঁ আনৰিজাৰ্ভ কেটেগৰীৰ 86 টেটৰ পাৰ্চেণ্টেজ 80, 60, 66, 71, 64, 80, 70, 62 গতিকে টেটৰ পাৰ্চেণ্টেজখিনি দেখিছোঁ আমি বহুত বেছিয়ে। ঠিক তেনেদৰে DL-Edৰ মাৰ্কখিনি যদি চাওঁ 77, 80, 82, 84, 91 বাপৰে কিছুমানৰ 94% পৰ্যন্ত আছে। গতিকে এইবিলাক আকৌ গমেই পায় যে এইবিলাক নিশ্চয় B-Ed কেণ্ডিডেটে হ'ব। পাৰ্চেণ্টেজ দেখিছে DL-Ed B-Edৰ 94%, 94, 91 এইবিলাক পাৰ্চেণ্টেজ DL-Edত অন্ততঃ সম্ভৱ নহয়। আনৰিজাৰ্ভৰ ক্ষেত্ৰতে কৈছোঁ। OBCৰ ক্ষেত্ৰত আমি চাইছোঁ এটা টেটত যদি 73% আছে কাৰোবাৰ, তাৰপিছত HS-ত 76 আৰু DL-Edত 75 তেতিয়াহ'লে তেখেতৰ অভাৰঅল হয়গৈ 69.65। ঠিক তেনেদৰে আন এজন কেণ্ডিডেটৰ টেটত যদি 60%, HS-ৰ 72% আৰু DL-Edৰ 76% গোটেইখিনি মিলি এইবাৰৰ ক্ৰাইটেৰিয়াত হয়গৈ 58.4। ঠিক তেনেদৰে আন এজন কেণ্ডিডেটৰ যদি চাওঁ আমি টেটৰ 55, HS-ৰ 75, DL-Edৰ পৰা 76 অভাৰঅল তেখেতৰ হয়গৈ 54.3।
এতিয়া আমি লাষ্টত এটা উলিয়াব পাৰোঁ যে ফৰ আনৰিজাৰ্ভৰ কাৰণে হায়েষ্ট 69 বা তাতকৈ অলপ বেছি যাব পাৰে আৰু যিজন লাষ্ট কেণ্ডিডেট হ'ব লাষ্ট আনৰিজাৰ্ভৰ 58% মান হ'ব লাগে। ঠিক তেনেদৰে OBCৰ কাট অফ আমি এটা এজিউম কৰিছোঁ যে 55ৰ পৰা 56ৰ ভিতৰত থাকিব লাষ্ট কেণ্ডিডেটজন। ঠিক তেনেদৰে ST প্লেনৰ 52ৰ পৰা 53ৰ ভিতৰত আৰু SCৰ 53ৰ পৰা 54ৰ ভিতৰত থাকিব লাগে। এইখিনি আছিল LPৰ 3800 কাট অফ এনালিচিছ।